নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় তোমালোক সকলোকে নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ অধ্যায় 10 মানে গোটা আকৃতি দৃশ্যায়ন ইয়াৰে আমি প্ৰথম অংশত কি পঢ়িম চাও আহাচোন ইয়াতে আমি কি শিকিম দ্বিমাত্ৰিক আকৃতি নো কি আমি ইতিমধ্যে ত্ৰিভুজ চতুৰ্ভুজ ৰম্বাস ট্ৰেপেজিয়াম এইবোৰৰ বিষয়ে আমি পূৰ্বৰ অধ্যায়বোৰত আমি আলোচনা কৰিছিলো এতিয়া এই ত্ৰিভুজ বৰ্গ ট্ৰেপেজিয়াম এইবোৰত বা সামন্তৰিক এইবোৰত কি থাকে দিশ আৰু প্ৰস্থ থাকে আয়তটো কি থাকে দিশ আৰু প্ৰস্থ থাকে ইয়াতে যেতিয়া অকল দিশ আৰু প্ৰস্থ বা দৈৰ্ঘ্য আৰু প্ৰস্থ থাকে তেনেকুৱা আকৃতিবোৰক কি বুলি কোৱা হয় দ্বিমাত্ৰিক আকৃতি ইয়াতে দিছে মাত্ৰ দুটা যোগ দৈৰ্ঘ্য আৰু প্ৰস্থ থকা সমতল আকৃতিক দ্বিমাত্ৰিক আকৃতি বলা হয় তাৰে দুটা উদাহৰণ দিছে ত্ৰিভুজ আৰু বৰ্গ কাৰণ বৰ্গটো কি থাকে চাৰিটা দিশ থাকে ইয়াতে তিনিটা বাহু থাকে অৰ্থাৎ কিয়াৰে দিশ আৰু প্ৰস্থ থাকে কিন্তু দুটাই যোগ থাকে তিনিটা নাথাকে নেক্সট আমি কি শিকিম ত্ৰিমাত্ৰিক আকৃতি কি হয় যেতিয়া যিকোনো আকৃতিৰ তিনিটা আমাৰ যোগ থাকে মানে দৈৰ্ঘ্য প্ৰস্থ আৰু উচ্চতা তেনেকুৱা আকৃতিক কি বুলি কোৱা হয় ত্ৰিমাত্ৰিক আকৃতি বুলি কোৱা হয় ইয়াতে কি দিছে তিনিটা যোগ দৈৰ্ঘ্য প্ৰস্থ আৰু উচ্চতা থকা আকৃতিক ত্ৰিমাত্ৰিক আকৃতি বলা হয় তাৰে দুটা উদাহৰণ দিছে আয়তীয় ঘনক আৰু ঘনক ইয়াৰে কি থাকিব দৈৰ্ঘ্য থাকিব প্ৰস্থ থাকিব আৰু লগতে এটো উচ্চতা থাকিব আৰু ইয়াৰ হেকে দৈৰ্ঘ্য প্ৰস্থ আৰু উচ্চতা থাকিব এইবোৰক কি বুলি কোৱা হয় ত্ৰিমাত্ৰিক আকৃতি এতিয়া এটা উদাহৰণ এটা দিছে তলৰ আকৃতি বিলাকৰ চিত্ৰৰ লগত আকৃতিৰ নাম আৰু মাত্ৰা মিলোৱা ইয়াতে আমাক আকৃতিৰ চিত্ৰ কেইটামান দিয়া আছে নেক্সট আকৃতিৰ নাম দিয়া আছে আৰু আকৃতিৰ মাত্ৰা দিয়া আছে আমাক কি কৈছে আকৃতিৰ চিত্ৰৰ লগত আকৃতিৰ নাম আৰু আমাক মাত্ৰা মিলাব দিছে ইয়াতে প্ৰথম এটো কিহৰ চিত্ৰ এটো হল আয়তীয় ঘনক ইয়াৰে মাত্ৰা কিমান ত্ৰিমাত্ৰিক অৰ্থাৎ 3 ডাইমেনশনাল নেক্সট কি আছে এটো এই আকৃতিটোৰ চাৰিটা বাহু আছে অৰ্থাৎ চতুৰ্ভুজ হয় চতুৰ্ভুজৰ লগত আমি এটো মিলাই দিছো নেক্সট এটো জানিব লাগিল চতুৰ্ভুজটো কি হয় কি দ্বিমাত্ৰিক নে ত্ৰিমাত্ৰিক চতুৰ্ভুজটো হয় দ্বিমাত্ৰিক কাৰণ চতুৰ্ভুজৰ কি থাকে অকল দৈৰ্ঘ্য আৰু প্ৰস্থ থাকে নেক্সট বৰ্গ এটো হল বৰ্গটো কি হয় বৰ্গটো দ্বিমাত্ৰিক হয় নেক্সট এটো কি এটো হল সুঙা কি হয় সুঙা ত্ৰিমাত্ৰিক সুঙা হল ত্ৰিমাত্ৰিক আৰু এটো নেক্সট কি হল গোলকটো কি হয় গোলকটো ত্ৰিমাত্ৰিক হয় নেক্সট আহিলে শংকু কি হয় শংকুও ত্ৰিমাত্ৰিক হয় প্ৰথমটো কি পালো আয়তীয় ঘনক ত্ৰিমাত্ৰিক নেক্সট কি আছে চতুৰ্ভুজ কি হয় দ্বিমাত্ৰিক নেক্সট হল বৰ্গটো কি হয় দ্বিমাত্ৰিক নেক্সট হল সুঙাটো কি হয় ত্ৰিমাত্ৰিক নেক্সট আছে গোলকটো কি হয় ত্ৰিমাত্ৰিক নেক্সট আহিলে শংকুটো কি হয় ত্ৰিমাত্ৰিক হেতু আমাৰ মিলোৱা হৈ গল এতিয়া নেক্সট এটা চোৱা ত্ৰিমাত্ৰিক আকৃতিৰ বেলেগ বেলেগ অৱস্থানৰ পৰা দেখা দৃশ্য ইয়াতে আমাক তিনিটা চিত্ৰ দিয়া আছে এই চিত্ৰত ইয়াতে কি দিয়া আছে এটো হল সন্মুখৰ দৃশ্য পাৰ্শ্ব দৃশ্য মানে কাখৰ পৰা যেতিয়া আমি চাম বা সাইডৰ পৰা যেতিয়া চাও হেতু কি বুলি কয় পাৰ্শ্ব দৃশ্য আৰু এটো যে ওপৰৰ পৰা চোৱা হয় যে ওপৰ দৃশ্যটো কি হয় এটো আমি ওপৰৰ দৃশ্য এটো দিছে নেক্সট কি কৈছে পৰ্যবেক্ষকজনে বেলেগ বেলেগ অৱস্থানৰ পৰা বেলেগ বেলেগ দৃশ্য দেখিছে যেতিয়া আমি ঘৰটো সন্মুখৰ পৰা চাম তেতিয়া বেলেগ দেখি পাম আকৌ যেতিয়া কাখৰ পৰা চাম তেতিয়া অকনমান বেলেগ দেখি পাম আকৌ ওপৰৰ পৰা যেতিয়া চাও ওপৰৰ পৰা চালেও বেলেগ দেখা পায় মানে কি বুজিলা যে ত্ৰিমাত্ৰিক আকৃতিৰ যিবোৰ থাকে বস্তুবোৰ থাকে হেবোৰ যেতিয়া আমি সন্মুখৰ পৰা পাৰ্শ্ব দৃশ্য সন্মুখৰ দৃশ্য ওপৰৰ দৃশ্য কি হয় হতে বেলেগ বেলেগ হয় মানে বেলেগ বেলেগ অৱস্থানৰ পৰা চালে আমি বেলেগ বেলেগ দেখা পাওঁ এতিয়া নেক্সট কি দিছে প্ৰদত্ত চিত্ৰখনৰ সন্মুখৰ দৃশ্য কাষৰ দৃশ্য আৰু ওপৰৰ দৃশ্য ইয়াতে এটা কি দিছে লুডুগুটিটো কি হয় এটা ঘনক হয় এটো কি হয় এটা ত্ৰিমাত্ৰিক দৃশ্য
ত্ৰিমাত্ৰিক আকৃতিৰ হয় যেতিয়া ঘনকটো যেহেতু ত্ৰিমাত্ৰিক আকৃতিৰ হয় ইয়াৰো কি হ'ব যে আমি সন্মুখৰ পৰা চালে বেলেগ দেখিম কাষৰ পৰা চালেও বেলেগ দেখিম আৰু ওপৰৰ পৰা চালেও আমি বেলেগ দেখিম গতিকে এইটো কি কৈছে এইটো হল সন্মুখৰ দৃশ্য সন্মুখৰ পৰা চালে আমি কি দেখিলো পাঁচটা ডট দেখিলো যেতিয়া আমি কাষৰ পৰা চাম কাষৰ পৰা চালেও কি দেখিলো তিনটা ডট দেখিলো আকৌ ওপৰৰ পৰা যেতিয়া চালো ওপৰৰ পৰা কি দেখিলো এটা ডট দেখিলো মানে আমি কি বুজিলো যে ত্ৰিমাত্ৰিক আকৃতিৰ বস্তুবোৰ যেতিয়া আমি বেলেগ বেলেগ অৱস্থানৰ পৰা চাও আমাৰ দৃশ্যবোৰ কি হয় বেলেগ বেলেগ হয় এতিয়া আমি অনুশীলনী 10.1 ত থকা প্ৰশ্নসমূহ সমাধান কৰিম এতিয়া চাও হাসন ইয়াতে আমাক কি প্ৰশ্ন দিছে তলত কিছুমান ত্ৰিমাত্ৰিক বস্তু দিয়া আছে বস্তুবোৰৰ সন্মুখৰ ওপৰৰ আৰু পাৰ্শ্ব দৃশ্যবোৰ দিয়া আছে প্ৰতিটো বস্তুৰ অনুৰূপ সন্মুখ ওপৰ আৰু পাৰ্শ্ব দৃশ্যবোৰ চিনাক্ত কৰা ইয়াতে আমাক কি দিছে কোৱেশ্চন 1 কি দিছে এটা বাকচৰ চিত্ৰ দিয়া আছে এটো কি হয় এটা ত্ৰিমাত্ৰিক আকৃতি এতিয়া আমাক কৈছে যে এই বাকচটোৰ সন্মুখৰ দৃশ্য পাৰ্শ্ব দৃশ্য আৰু ওপৰৰ দৃশ্যটো আমাক চিনাক্ত কৰিব দিছে এই বাকচৰ কি হয় এটো হল সন্মুখ এটো হল পাৰ্শ্ব দৃশ্য আৰু যে ওপৰৰ পৰা চাম এটো হল ওপৰৰ দৃশ্য এতিয়া আমাক নেক্সট তিনিটা দৃশ্য দিয়া আছে এটো কি দৃশ্য তোমালোকে নিশ্চয় ক'ব পাৰিছে এটো হল বাকচটোৰ সন্মুখৰ দৃশ্য আৰু নেক্সট তো হল কি হয় যেতিয়া বাকচটো আমি কাষৰ পৰা চাম মানে পাৰ্শ্ব দৃশ্য এটো কি হয় বাকচটোৰ পাৰ্শ্ব দৃশ্য আৰু নেক্সট তো কি হল যেতিয়া বাকচটো আমি ওপৰৰ পৰা চাম মানে ওপৰৰ দৃশ্য তো বাকচটোৰ ওপৰৰ দৃশ্য এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো নেক্সট তো কি দিছে আমাক আলমাৰি এতিয়া আলমাৰি চিত্ৰ দিছে মানে এটো আলমাৰিৰ সন্মুখ ভাগ এতিয়া আমাক তিনটা চিত্ৰৰ পৰা আমি উলিয়াব লাগিব যে কোনটো এটো আলমাৰি কি হয় সন্মুখৰ পৰা যেতিয়া চাও আমি আলমাৰিটো এনেকুৱা দেখা পাও গতিকে এটো কি হয় আলমাৰিৰ সন্মুখৰ দৃশ্য নেক্সট যেতিয়া আলমাৰিটো আমি সাইডৰ পৰা চাম মানে এটো কিহৰ দৃশ্য কাষৰ পৰা চালে কেনেকুৱা দেখিম আলমাৰিটো এনেকুৱা দেখিম গতিকে এটো কি হ'ব পাৰো আমি এটো আলমাৰিৰ পাৰ্শ্ব দৃশ্য নেক্সট যেতিয়া আলমাৰিটো আমি ওপৰৰ পৰা চাম ওপৰৰ পৰা চালে কেনেকুৱা দেখিম ওপৰৰ পৰা চালে আমি এই দৃশ্যটো দেখিম গতিকে এটো কিহৰ দৃশ্য এটো আমাৰ আলমাৰিটোৰ ওপৰৰ দৃশ্য এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো নেক্সটত আমাৰ এখন কিতাপৰ চিত্ৰ দিয়া আছে এই কিতাপৰ চিত্ৰটোৰ পৰা আমাক কি কৈছে তিনিটা আমাক দিয়া আছে ইয়াৰ কোনটো কিহৰ দৃশ্য হয় কিতাপখনৰ আমাৰ কিতাপটো কেনেকৈ আছিল এনেকৈ থৈ দিয়া আছিল যেতিয়া ওপৰৰ পৰা চাম ওপৰৰ পৰা চালে কি দেখিম কিতাপৰ আমি কভাৰটো দেখি পাম মানে কিতাপৰ আমি নামটো দেখিম গতিকে এই যে নাম থকা এই দৃশ্যটো কি হয় কিতাপৰ ওপৰৰ দৃশ্য গতিকে আমি কি লিখিম এটো ওপৰৰ দৃশ্য নেক্সট এটো কি হয় কিতাপটোৰ আমাৰ কি হয় এটো পাৰ্শ্ব দৃশ্য আৰু এটো কি হয় কিতাপটোৰ আমাৰ সন্মুখৰ দৃশ্য নেক্সট এটা ইটাৰ চিত্ৰ দিয়া আছে ইয়াৰ পৰা আমি কি উলিয়াব দিছে ইটা এইটো ইটা কি হয় ইটাটো আমি কেনেকৈ দেখা পাও ওপৰৰ পৰা চালে আমি ইটা এনেকুৱা দেখো আৰু যেতিয়া আমি সাইডৰ পৰা চাও ইটাটো কেনেকুৱা দেখিম আৰু এইটো কি হল সন্মুখৰ দৃশ্য ঠিক একেদৰে নেক্সট কি দিছে টিভি এটো টিভিটো কি হয় এটো আমি টিভিটোৰ সন্মুখৰ দৃশ্য হয় নে নহয় টিভিৰ এটো আমাৰ সন্মুখৰ দৃশ্য আৰু এই টিভিটো মানে এতিয়াৰ টিভি নহয় এটো আগৰ মানে পুৰণা টিভি আছিল তো পুৰণা টিভিবোৰ অকনমান ডাঙৰ আছিল ওপৰৰ পৰা চাও কি দেখিম এই ওপৰ ভাগটো দেখিম আৰু পিছপিনে যে দীঘলীয়া মানে পৰ্চনটো থাকে আমি হেটো দেখা পাম গতিকে এটো কিহৰ দৃশ্য টিভিটোৰ ওপৰৰ দৃশ্য আমি ওপৰৰ পৰা চালে টিভিটো এয়া দৃশ্য দেখা পাম আৰু এটো কি হয় সাইডৰ দৃশ্য মানে সাইডৰ পৰা চালে মানে কাষৰ পৰা চালে এটো দেখিম আৰু এটো কি বুলি কোৱা হয় পাৰ্শ্ব দৃশ্য নেক্সট এটো ডগা এই ডগাত আমি কি দেখিছো গোটেই ডগাটো আমি দেখা পাইছো সন্মুখটো দেখিছো বা ওপৰতে দেখিছো গতিকে এটো কি হ'ব সম্পূৰ্ণ ডগাটোৰ দৃশ্য আৰু এটো কি হয় যেতিয়া ডগাটো আমি ওপৰৰ পৰা চাম মানে ডগাটোৰ ওপৰৰ দৃশ্য আৰু এটো ডগাটোৰ কি হয় পাৰ্শ্ব দৃশ্য নেক্সট আমাক কি দিছে ঘৰৰ চিত্ৰ দিয়া আছে এই ঘৰটো কি আমি গোটেই ঘৰটোই দেখিছো গতিকে এটো কি হ'ব সম্পূৰ্ণ ঘৰটোৰ দৃশ্য আৰু এইটো হল পাৰ্শ্ব দৃশ্য আৰু এইটো হল সন্মুখৰ দৃশ্য আৰু এইটো হল ওপৰৰ দৃশ্য
নেক্সট দিছে এটা ডাষ্টবিন এই ডাষ্টবিনটো আমি গোটেইটো দেখিছো ওপৰৰ ভাগটো দেখিছো সন্মুখৰটো দেখিছো গতিকে সম্পূৰ্ণ ডাষ্টবিনটোৰ দৃশ্য আৰু এইটো কি হয় ডাষ্টবিনটো ওপৰৰ পৰা চোৱাৰ কাৰণে আমি কি দেখিছো অকল ঢাকনিটো দেখিছো গতিকে আমি এইটো কি ক'ব পাৰো ডাষ্টবিনৰ ওপৰৰ দৃশ্য এতিয়া আমি নেক্সট এটা টপিকলৈ আহিছো তল বা পৃষ্ঠ কাষ আৰু শীৰ্ষবিন্দু তোমালোকে দেখা পাইছে ইয়াতে এটা আমাক চিত্ৰ দিয়া আছে তোমালোকে নিশ্চয় ধৰিব পাৰিছে চিত্ৰটো কি হয় এটো এটা ঘনকৰ চিত্ৰ অৰ্থাৎ এটা ত্ৰিমাত্ৰিক আকৃতি ইয়াতে এইবোৰ কি হয় শীৰ্ষবিন্দু এইবোৰ শীৰ্ষবিন্দু আৰু এই সমতল ভাগ কি বুলি কোৱা হয় এইবোৰক তল বুলি কোৱা হয় আৰু যেতিয়া দুখন তলে লগ লাগে যিটো ঠাইত লগ লাগে এইবোৰক কি বুলি হয় কাষ এটো এটা কাষ এটো এটা কাষ এটো এটা কাষ এটো এটা কাষ এইবোৰো একোটা কাষ এতিয়া নেক্সট আহিছো নেক্সট কি কৈছে বহুফলকনো কি বহুভুজ হৈছে ৰেখাখণ্ডৰে গঠিত সমতল পৃষ্ঠ আমি পূৰ্বৰ অধ্যায়বোৰত বহুভুজৰ বিষয়ে আলোচনা কৰিছো গতিকে তোমালোকে নিশ্চয় জানা বহুভুজনো কি বহুভুজটো কি হয় এটা দ্বিমাত্ৰিক আকৃতি হয় আৰু বহুভুজেৰে গঠিত ত্ৰিমাত্ৰিক আকৃতিকে কি বুলি কোৱা হয় বহুফলক বোলা হয় আৰু এই আকৃতিবোৰৰ কি থাকে তল বা পৃষ্ঠ থাকে আৰু লগতে কাষ থাকে আৰু শীৰ্ষবিন্দু থাকে ইয়াতে নেক্সট কি কৈছে সকলো গোটা বস্তুৱে বহুফলক হয়নে এটা গোলকৰ আৰু কি হৈছে বহুফলক হ'বলৈ কি থাকিব লাগিব শীৰ্ষবিন্দু থাকিব লাগিব কাষ থাকিব লাগিব আৰু তল থাকিব লাগিব এতিয়া চাওহাচোন গোলকৰ আমাৰ থাকেনে গোলকৰ এখন বক্ৰতল থাকে ইয়াৰ কাষ আৰু শীৰ্ষবিন্দু নাই যিহেতু গোলকৰ কাষ আৰু শীৰ্ষবিন্দু নাই গতিকে গোলক কি এটা বহুফলক নহয় নেক্সট এটা কি আছে চুঙা ইয়াৰ চুঙাৰ এখন বক্ৰ পাৰ্শ্বতল আছে ইয়াৰ সিধা কাষ নাই যেহেতু ইয়াৰ সিধা কাষ নাই গতিকে কি ক'ব পাৰো এটো এটা বহুফলক নহয় নেক্সট শংকুৰ এখন বক্ৰ পাৰ্শ্বতল আছে ইয়াৰ সিধা কাষ নাই এটা শীৰ্ষবিন্দু আৰু এখন বৃত্তাকৃতিৰ সমতল আছে গতিকে এটো কি হয় এটো বহুফলক নহয় এটা নেক্সট নিয়মিত বহুফলকৰ তলবিলাক সৰ্বসম বহুভুজ আৰু একে সংখ্যক তলৰ দ্বাৰা শীৰ্ষবিন্দু গঠিত হয় এতিয়া তাৰে এটা উদাহৰণ দিছে এটা চোৱা ঘনকৰ কি হয় তিনিখন সৰ্বসম তলৰ দ্বাৰা শীৰ্ষবিন্দু গঠিত হৈছে ইয়াৰ তলবোৰ কি হয় ঘনকৰ প্ৰতিটো তল সমান হয় গতিকে এইবোৰ কি হয় নিয়মিত বহুফলক নেক্সট সুষম চতুফলকত চাৰিখন সৰ্বসম তলৰ দ্বাৰা শীৰ্ষবিন্দু গঠিত হৈছে গতিকে এইটো এটা কি হয় নিয়মিত বহুফলক হয় নেক্সট সুষম অষ্টফলকত আঠখন সৰ্বসম তলৰ দ্বাৰা শীৰ্ষবিন্দু গঠিত হৈছে গতিকে এইটো কি হয় এটা নিয়মিত বহুফলক এতিয়া নেক্সট অনিয়মিত বহুফলক কোনবিলাক অনিয়মিত বহুফলকৰ তলবিলাক সৰ্বসম নহয় উদাহৰণ স্বৰূপে আয়তীয় ঘনক অনিয়মিত বহুফলকৰ এটা উদাহৰণ কিয়নো ইয়াৰ আটাইকেইখন তল সৰ্বসম নহয় ইয়াতে এটা উদাহৰণ দিছে আয়তীয় ঘনক ইয়াৰে কি হয় এইখন তল আৰু এইখন তলৰ মাজত কি আছে মিল নাই এটো অকনমান ডাঙৰ আৰু এই কাষৰ তলটো কি হল সৰু গতিকে এটো অনিয়মিত বহুফলক নেক্সট আৰু কি উদাহৰণ দিছে ত্ৰিভুজাকৃতি ভূমিৰ পিৰামিড আৰু বৰ্গাকৃতি ভূমিৰ পিৰামিড এই দুটাও কি হয় অনিয়মিত বহুফলকৰ উদাহৰণ এতিয়া নেক্সট প্ৰিজমৰ পাৰ্শ্বীয় তলবোৰ সমান্তৰাল বহুভুজ আকৃতিৰ হয় প্ৰিজমৰ যিবোৰ পাৰ্শ্বীয় তলবোৰ থাকে কি হয় সমান্তৰাল বহুভুজ আকৃতিৰ হয় এটো হল ত্ৰিকোণীয় প্ৰিজম আৰু আন এটা হল কি হল আয়তাকাৰ প্ৰিজম নেক্সট হল পিৰামিড ইয়াতে দুটা উদাহৰণ দিছে আয়তাকাৰ পিৰামিড আৰু সৰভুজ পিৰামিড মানে ইয়াৰো কি হৈছে এটা শীৰ্ষবিন্দু ইয়াৰে এটা শীৰ্ষবিন্দু আৰু এইটো কিহৰ নিচিনা আকৃতি আয়তৰ নিচিনা গতিকে হেকাৰণে কি কৈছে এইটো আয়তাকাৰ পিৰামিড আৰু এইটো কি হয় সৰভুজৰ নিচিনা হেকাৰণে কি বুলি কৈছে সৰভুজ পিৰামিড আৰু ইয়াৰো কি হয় পাৰ্শ্বীয় তলবোৰ সমান্তৰাল হয় নেক্সট এটা উদাহৰণ দিছে
তলৰ তালিকাত থকা বহুফলকবোৰৰ তল কাষ আৰু শীৰ্ষবিন্দুৰ সংখ্যা লিখা এফ ভি আৰু ই এ যথাক্ৰমে তল শীৰ্ষবিন্দু আৰু কাষৰ সংখ্যা বুজাইছে ইয়াতে আমাক এটা তালিকা দিয়া আছে ইয়াতে বহুফলকৰ নাম এফ মানে হল তল ভি মানে হল শীৰ্ষবিন্দু ই মানে হল কাষ এফ প্লাছ ভি আৰু ই প্লাছ 2 মানবোৰ উলিয়াব দিছে প্ৰথমে দিছে ঘনক ঘনকৰ f6 v8 ই হল 12 f plus v 14 e plus 2 হল 14 নেক্সট আমাক কি উলিয়াব দিছে আয়তীয় ঘনকৰ তল হল 6 শীৰ্ষবিন্দু 8 মানে কাষ হল 12 6 plus 8 কৰিলে 14 12 plus 2 কৰিলে হ'ব 14 নেক্সট আছে বৰ্গাকৃতি ভূমিৰ পিৰামিড ইয়াৰে তল হল 5টা শীৰ্ষবিন্দু 5টা আৰু কাষ হল 8টা মানে 5 plus 5 কৰিলে 10 8 plus 2 কৰিলে হ'ব 10 নেক্সট আছে বৰ্গাকৃতি ভূমিৰ প্ৰিজম ইয়াতে f মানে তল আছে 6 ভি আছে 8 ই আছে 12 মানে 6 plus 8 কৰিলে হ'ব 14 12 plus 2 কৰিলে হ'ব 14 নেক্সট আছে ত্ৰিভুজাকৃতি ভূমিৰ প্ৰিজম ইয়াৰে f মানে তল কিমান আছে 5 শীৰ্ষবিন্দু 6 আৰু কাষ 9 গতিকে f plus v 5 plus 6 কৰিলে 11 9 plus 2 কৰিলে হ'ব 11 নেক্সট আছে ত্ৰিভুজাকৃতি ভূমিৰ পিৰামিড ইয়াতে তল 4 শীৰ্ষবিন্দু 4 কাষ 6 4 plus 4 কৰিলে হ'ব 8 6 plus 2 কৰিলে হ'ল 8 এতিয়া আমাৰ তালিকাখন সম্পূৰ্ণ হৈ গল এতিয়া আমি পঢ়িম অইলাৰৰ সূত্ৰত কি কৈছে বহুফলকৰ তল কাষ আৰু শীৰ্ষবিন্দুৰ মাজৰ সম্পৰ্ক দেখুৱাইছে ওপৰৰ সম্বন্ধটো আমি এনেদৰে লিখিব পাৰো f plus v equal to e plus 2 মানে f plus v minus e equal to 2 f হৈছে বহুফলকৰ তলৰ সংখ্যা v হৈছে বহুফলকৰ শীৰ্ষবিন্দু আৰু e হৈছে বহুফলকৰ কাষৰ সংখ্যা গতিকে f plus v minus e equal to কি হয় 2 হয় এতিয়া আমি অনুশীলনী 10.2 থকা প্ৰশ্নসমূহ সমাধান কৰিম এতিয়া চাও আহাচোন অনুশীলনী 10.2 কি প্ৰশ্ন দিছে ইয়াতে দিছে এটা বহুফলকৰ শীৰ্ষবিন্দু আৰু তলৰ সংখ্যা ক্ৰমে 12 আৰু 20 হলে কাষৰ সংখ্যা কিমান হ'ব মানে v মানে হল শীৰ্ষবিন্দু 12 f মানে হল তল 20 আমি জানো যে f plus v minus e equal to 2 f মানে হল 20 v মানে হল 12 minus e equal to 2 এতিয়া কিমান হ'ব 20 plus 12 কৰিলে 32 আমি 2 টো কি কৰিলো ৰাইটৰ পৰা লেফটলৈ লৈ আহিম এটো কি হয় আৰু e টো লেফটৰ পৰা ৰাইটলৈ লৈ গ'ল 32 minus 2 কৰিলে হ'ব 30 গতিকে e equal to হল 30 কি হবে এটা কাষৰ সংখ্যা গতিকে বহু ফলকৰ কাষৰ সংখ্যা কিমান হয় 30 এতিয়া নেক্সট প্ৰশ্নটোলৈ আহিছো নেক্সট প্ৰশ্নটো হেকে বহুফলকৰ কি দি আছে কাষ মানে কি ই আৰু শীৰ্ষবিন্দু মানে ভি দিয়া আছে 6 আমি কিহৰ উলিয়াব যে তলৰ সংখ্যা আমি জানো যে f plus v minus e equal to 2 f plus v মানে হল 6 minus 12 equal to 2 6 minus 12 কৰিলে হ'ব minus 6 6 minus 6 টো আমি লেফটৰ পৰা ৰাইটলৈ গলে কি হ'ব plus 6 গতিকে কিমান হ'ল 8 বহুফলকৰ তলৰ সংখ্যা হল 8 এটো হল ইয়াৰে উত্তৰ
নেক্সট প্ৰশ্নলৈ আহিছো তলত দিয়া বহুফলক দুটাৰ বাবে অইলাৰৰ সূত্ৰ পৰীক্ষা কৰা প্ৰথম দিছে ত্ৰিভুজাকৃতি ভূমিৰ পিৰামিড ইয়াতে আমি প্ৰথম কি উলিয়াই ল'ব লাগিব এফ এফ মানে তল কেইখন আছে 1 2 এটা হল 3 আৰু পিছফালে এটা আছে এটো কি হল 4 মানে নেক্সট আছে ভি ভি মানে হল শীৰ্ষবিন্দু 1 2 3 4 আৰু কাষ কাষ কেইটা হ'ব 1 2 3 4 5 আৰু 6 এটো পাই গলো এতিয়া অইলাৰৰ সূত্ৰ অইলাৰৰ সূত্ৰটো কি আছিল f plus v minus e equal to 2 গতিকে লেফট হ্যান্ড সাইডৰ আমি মান কেটা বহুৱাই চাও হাসুন এটো আছিল 4 f মানে 4 v আছিল 4 e আছিল 6 মানে 4 plus 4 কইলে হল 8 8 minus 6 কইলে হল 2 which is equal to right hand side গতিকে আমাৰ যেহেতু লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড হল গতিকে আমি কি কব পাৰো ত্ৰিভুজাকৃতিৰ ভূমিৰ পিৰামিডত কি হয় অইলাৰৰ সূত্ৰটো আমাৰ প্ৰমাণিত হল এতিয়া নেক্সট আছে বৰ্গাকৃতি ভূমিৰ প্ৰিজম নেক্সট আমি কি কৰিম বৰ্গাকৃতি ভূমিৰ প্ৰিজম ইয়াতে আমি কি উলিয়াব লাগিব f v আৰু e f এটা আছে এটো হল 1 2 3 4 5 আৰু শীৰ্ষবিন্দু 1 2 3 4 5 6 আৰু হল কাষ 1 2 3 4 5 6 7 8 9 এটো হল আমাৰ মান কেটা এতিয়া আমি কি কৰিম ইয়াত অইলাৰৰ সূত্ৰ কি আছিল f plus v minus e equal to 2 left hand side f plus v minus e ইয়াতে আমি কি বহুৱাই দিম মান কেটা বহনে 5 plus 6 minus 9 হ'ব 5 plus 6 minus 9 5 plus 6 করে 11 11 minus 9 করলে 2 হল রাইট হ্যান্ড সাইড এটু কার কারণে আসলে বর্গাকৃতি ভূমির প্রিজম বর্গাকৃতি ভূমির প্রিজমৰ কাৰণে অইলাৰৰ সূত্ৰটো কি হল আমাৰ প্ৰমাণিত হল কাৰণ যেতিয়া আমি লেফট হ্যান্ড সাইডত এই মান কেটা বহুৱাই দিলো আমি কি পালো ইকুয়াল টু 2 which is equal to right hand side এতিয়া আমি আলোচনা কৰিম আমাৰ চাৰিওফালৰ ঠাইৰ মানচিত্ৰ অঙ্কনত আমি কি কৰো ইয়াতে আমি বেলেগ বেলেগ ঠাইৰ কাৰণে বেলেগ বেলেগ চিহ্ন ব্যৱহাৰ কৰো কিন্তু ইয়াতে মানচিত্ৰত আমি এই সভাঘৰ বিহুতলিৰ মাজত যিমান উচৰ দেখিছো আসলতে ইমান উচৰ নহয় কাৰণ আমি 1 কিলোমিটাৰ ঠাইটো আমি মানচিত্ৰত যেতিয়া বহুৱাব লাগে 1 সেন্টিমিটাৰ বহুৱাব পাৰো বা বেলেগ বেলেগ মানচিত্ৰত সেই দূৰত্বটো বেলেগ বেলেগকে আঁকা হয় এতিয়া তোমালোকক কেটামান প্ৰশ্ন হতু আহা ইয়াতে মাত্ৰ দুটা যোগ দৈৰ্ঘ্য আৰু প্ৰস্থ থকা সমতল আকৃতি কি আকৃতি বলা হয় এটো তোমালোকে নিচে সকলে জানা দ্বিমাত্ৰিক আকৃতি বলা হয় নেক্সট আয়তীয় ঘনকৰ আকৃতিৰ মাত্ৰা কিমান হয় আয়তীয় ঘনকৰ আকৃতিৰ মাত্ৰা ত্ৰিমাত্ৰিক হয় আজিৰ অংকত আমি এইখিনি প্ৰশ্ন আলোচনা কৰিল অৰ্থাৎ আমাৰ অনুশীলনী 10 আজি সম্পূৰ্ণ হল গতিকে পৰৱৰ্তী অংকত আমি নতুন এটা অধ্যায়ৰ সৈতে আকৌ লগ পাম ধন্যবাদ